মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ ৩ নম্বৰ পাঠ অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ২ নম্বৰত দিছিলে উত্তৰ দিয়া, ক নম্বৰত দিছিলে নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিলে। আমি ১৩ নম্বৰ পৃষ্ঠাত পাইছিলোঁ যে নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ক নম্বৰ প্ৰশ্ন, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? আমি ১৩ নম্বৰ পৃষ্ঠাতে পাইছিলোঁ হেম সৰস্বতীয়ে এখন পুথি ৰচনা কৰিছিলে। সেই পুথিখনৰ নাম হৈছে প্ৰহ্লাদ চৰিত্ৰ। কেতিয়াবা পৰীক্ষাত এনেদৰে আহে, প্ৰহ্লাদ চৰিত্ৰ পুথিখন কোনে ৰচনা কৰিছিল? এতিয়া লিখিব লাগিব হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ পুথিখন ৰচনা কৰিছিলে। গ নম্বৰ, অলিখিত বা মৌখিক সাহিত্য মানে কি? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে যিবোৰ সাহিত্য আখৰেৰে লিখা নহয় বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত হয় তাকে অলিখিত বা মৌখিক সাহিত্য বুলি কোৱা হয়। খ নম্বৰ দিছিলে ভাষাৰ দুটা উপাদানৰ নাম লিখিবলৈ দিছিলে। আমি ১৪ নম্বৰ পৃষ্ঠাত পাইছিলোঁ এনেদৰে লিখিবা যে ভাষাৰ দুটা উপাদানৰ নাম হৈছে ধ্বনি আৰু ৰূপ। তোমালোকে এইখিনি আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত পাবা, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে ফ'ল' কৰি ল'বা। ১ নম্বৰত দিছিলে অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? এইটো লিখিবা যে আনুমানিক ১০ম শতিকামানত অসমীয়া ভাষাই স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। ৫ নম্বৰ দিছিলে অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? উত্তৰটো হ'ব ইংৰাজ আমোলৰ সময়ত অসমীয়া শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল। তাৰপিছত ৩ নম্বৰত দিছিলে শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ আমাক লিখিবলৈ দিছিলে। শব্দকেইটা দিয়া আছিলে ত্ৰয়োদশ, স্থানীয়, নিগাজী, স্বকীয়, আমোল, আৱাসভূমি, উপাদান, অলিখিত আৰু অনুকৃতি। এই শব্দকেইটাৰ অভিধান আমাক শব্দ সম্ভাৰ চাই বা শিক্ষকৰ সহায়ত লিখিবলৈ কৈছিলে। ত্ৰয়োদশ মানে হৈছে ১৩ সংখ্যক, স্থানীয় মানে হৈছে নিজ অঞ্চলৰ বা নিজৰ অঞ্চলৰ, নিগাজী মানে হৈছে স্থায়ী, স্বকীয় শব্দৰ অৰ্থ হৈছে নিজা, আমোল মানে হৈছে প্ৰভৃত্য, আৱাসভূমি মানে হৈছে বসবাস কৰা ঠাই, বসবাস কৰা ঠাইখিনিক আমি আৱাসভূমি বুলি কওঁ। উপাদান মানে হৈছে কোনো বস্তুৰ মূল পদাৰ্থ, অলিখিত মানে হৈছে আখৰেৰে নিলিখা, অনুকৃতি মানে হৈছে সদৃশ ৰূপ। ৪ নম্বৰত দিছিলে অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখিবলৈ গৈছে। এনেদৰে লিখিবা যে অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। অতি পুৰণি কালৰ পৰা অসমত বহুতো জাতি জনগোষ্ঠীয়ে বাস কৰি আহিছে। সকলোৰে মাজত ভাষা সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল আৰু ইয়াৰ ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱে সোমাই পৰিছিল। এনেদৰে অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদানবিলাক সোমাই পৰিছিল। ৫ নম্বৰত দিছিলে উপযুক্ত জ্যোতিচিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা, মানে উপযুক্ত ঠাইত কমা দি বা প্ৰশ্নবোধক চিন দি গোটেইখিনি বা ডায়েৰী দি আমাক জ্যোতিচিহ্ন গোটেইখিনি ব্যৱহাৰ কৰি তলৰ যিটা বাক্য দিয়া আছিলে যে ভাষাৰ উপাদান মানে কি খুৰা, নয়নাই সুধিলে, খুৰাকে উত্তৰ দিলে ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান। এই বাক্যটো আমাক লিখিবলৈ কৈছে। গতিকে মই তলত উত্তৰটো যেনেদৰে লিখিছোঁ ঠিক তেনেদৰে তোমালোকে উত্তৰটো লিখিবা। ৬ নম্বৰত দিছিল তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। তলত আমাক বিশেষণ পদবিলাক দিয়া আছে যেনে সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত আৰু বিকশিত। এই শব্দবিলাক আমাক বিশেষ্য পদলৈ নিবলৈ কৈছে। সুন্দৰ হ'ব সৌন্দৰ্য, প্ৰচলিত হ'ব প্ৰচলন, স্থানীয় হ'ব স্থান, ৰচিত হ'ব ৰচনা, পৰিৱৰ্তিতটো হ'ব পৰিৱৰ্তন আৰু বিকশিতটো হ'ব বিকাশ। গতিকে এইকেইটা তোমালোকে লিখি ল'বা। ৭ নম্বৰত দিছিলে তোমাৰ পথৰ পৰা ৫টা তৎসম শব্দ আৰু ৫টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা। তোমালোকে ৭ নম্বৰ প্ৰশ্নটোত চাবা, তাত এখন তালিকা দিয়া আছে।
তাত এফালে দিয়া আছিলে তৎসম শব্দ লিখিবলৈ আৰু আনফালে 5টা বিদেশী মূলৰ শব্দ তোমালোকক লিখিবলৈ কৈছিলে। কিন্তু তৎসম শব্দ তোমালোকে লিখিবা। তৎসম শব্দৰ যিটো খাই আছে প্ৰাচীন, আৰ্য, জন্ম, মধ্য, সম্ৰাট আদি হৈছে তৎসম শব্দ। আৰু 5টা বিদেশী মূলৰ শব্দ লিখিবা তোমালোকে স্কুল, স্কেল, কলেজ, কাৰ্ড আৰু লং পেন। এইবিলাক হৈছে বিদেশী মূলৰ শব্দ। 8 নম্বৰত দিছিলে তলৰ শব্দবোৰৰ একোটাকৈ সমাৰ্থক শব্দ লিখিবলৈ। সমাৰ্থক মানে হৈছে একে অৰ্থ বুজোৱা শব্দ। ধুনীয়া, ধুনীয়াকৈ একে অৰ্থ বুজোৱা লিখিলে কি হ'ব? সুন্দৰ লিখিব পাৰোঁ। ঠিক তেনেদৰে প্ৰাচীনটো লিখিব পাৰোঁ আমি পুৰণি, একে অৰ্থ বুজায়। পুথি, পুথি মানে হৈছে কিতাপ। নিগাজিটো লিখিব পাৰোঁ আমি স্থায়ী। পূৰ্বতেটো হ'ব আগতে, আৰু সামৰণিটো হ'ব শেষ। এইবিলাকে কি বুজে? একে অৰ্থ বুজায়, মানে সমাৰ্থক শব্দ। 10 নম্বৰত দিছিলে শেষৰটো বাক্য ৰচনা কৰিবলৈ। প্ৰথমটো দিছিলে মিচিকিয়াই। মিচিকিয়াইটো এনেদৰে লিখিব পাৰা যে মিচিকিয়াই হাঁহি বিক্ৰমে অনিমাক কথাখিনি কৈ গুচি গ'ল। আৰু বাক্য ৰচনাবিলাক তোমালোকে নিজে চেষ্টা কৰিব পৰা, নোৱাৰিলেহে এনেদৰে লিখি ল'বা। চেনেহীটো লিখিব পৰা চিৰ চেনেহী মোৰ ভাষা জননী। পুৰণিটো লিখিব পৰা যে মন্দিৰটো বহু পুৰণি। তাৰপিছত ধন্যবাদ শব্দটো দিছিলে। ধন্যবাদ শব্দটোৰে লিখিব পৰা যে বিপদত কৰা সহায়ৰ বাবে বিক্ৰমে ধ্ৰুৱক ধন্যবাদ জনালে। তাৰপিছত দিছিলে সাহিত্য। সাহিত্য শব্দটোৰে লিখিব পৰা যে অসমীয়া সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অপৰিসীম। শেষৰ শব্দটো দিছিলে যুগে যুগে। যুগে যুগে শব্দটোৰে লিখিব পৰা যে যুগে যুগে ধৰ্ম ৰক্ষাৰ বাবে এজন মহাপুৰুষৰ আৱিৰ্ভাৱ হয়। এনেদৰেও লিখিব পৰা যে যুগে যুগে অসমীয়া ভাষাৰ পৰিৱৰ্তন হৈ আহিছে। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। তোমালোকে আগৰ পাঠকেইটাৰ যদি সেই ভিডিঅ'বিলাক চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা, আৰু বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা।